Hello everyone. আজি লৈ আহিছো মই এটা পটলৰ ৰেচিপি। এই ৰেচিপিটো অলপ বেলেগ ধৰণৰ হয়। পটলটো প্ৰায় সবেই খায়। আমি সদায় পটল একে ধৰণৰে খাই থাকো। খাই হয়তো আমনিও লাগে, কিন্তু আজি মই যেটো ষ্টাইলত পটল বনাম আপোনালোকে চাইও ভাল পাব আৰু খাইও ভাল পাব। ইয়াৰ কাটিংটো অলপ বেলেগ ধৰণৰ হয়। এতিয়া পলম নকৰাকৈ ভিডিঅ'টো লৈ আগবঢ়ো। এয়া প্ৰথমতে মই পটল কেইটামান লৈ ললো আৰু এতিয়া মই পটল কেইটা ধুনীয়াকৈ চিলি লম। আপোনালোকে পটল কেইটা কাটি বাকলি গুচাইও ল'ব পাৰিব। মই কিন্তু তেনেকৈ কৰা নাই, মই বাকলিবোৰ চিলি লৈছোঁ আৰু এতিয়া এটা এটাকৈ গোটেইখিনি মই চিলি ল'ম। এই পটলৰ ৰেচিপিটো একেবাৰে আনকমন হয়, প্ৰায় কম মানুহেই এই ৰেচিপিটো জানে। পটলটোৰ বাকলি গুচাই মই ফলৰ মূৰ দুটা কাটি লৈছোঁ আৰু বলক মই দেখাওঁ এতিয়া কাটিং কেনেকৈ কৰিম। এই ৰেচিপিটো আপোনালোকে আলহী আহিলেও দিব পাৰে। এই ৰেচিপিটো দেখিবলৈ খুবেই ধুনীয়া হয়, কাৰণ ইয়াৰ কাটিংটো বহুত ধুনীয়া। আৰু এয়া মই মিহি মিহিকৈ বেকা বেকাকৈ ধুনীয়াকৈ কাটি লৈছোঁ। ভালদৰে মন কৰিব মই কেনেকৈ কাটিছোঁ। মই গোটেইডোখৰ কাটি পেলোৱা নাই, এটা ছাইডহে মই কাটিছোঁ মিহি মিহিকৈ, অলপ বেকাকৈ কাটিছোঁ। এয়া আধাকৈ কাটি ল'লোঁ। এতিয়া মই তাৰ ওলোটা বেক চাইডটো কাটি ল'ম। এয়া মিহি মিহিকৈ কাটি লৈছোঁ এইটো ছাইডো। এনেকৈ কাটিলে দেখিবলৈ সঁচাকৈ বহুত ধুনীয়া লাগে, দেখিবলৈ ভাল লাগে আৰু খোৱাৰ সোৱাদটোও বেলেগ হয় গোটা গোটাকৈ বনালে। আমি প্ৰায় ফ্ৰাই খাওঁ, এটা পটল দুপিচ কৰি তেনেকুৱাকৈ আমি খাওঁ, আগতে খাইছোঁ। তেনেকৈ ধৰণৰ বনোৱাতকৈ এনেকৈ বনালে আৰু খাবলৈ বেছি টেষ্টি হয় গোটাকৈ বনালে। দেখিছে নহয় মই কেনেকুৱাকৈ ৰেপি ল'লোঁ। এইদৰে গোটেইখিনি মই ৰেপি ল'লোঁ, দেখিছে নহয়। মিহি মিহিকৈ ৰেপিলে আৰু দেখিবলৈ ধুনীয়া হয়, ভাল হয়। বেকা বেকাকৈ ৰেপিব লাগিব। এয়া মোৰ গোটেইকেইটা ৰেপি হৈছে। ভালদৰে মন কৰি লওক মই কেনেকৈ কাটিছোঁ। দেখাত ধুনীয়া, খাবলৈও টেষ্টি। আৰু এইখিনি ধুনীয়াকৈ মই এতিয়া চফা কৰি ল'ম। পানীৰে মই ধুই লৈছোঁ। মই এটা বলত পানী লৈ গোটেইখিনি মই ধুই ল'ম আৰু ধুই হোৱাত মই এটা পাত্ৰত গোটেইকেইটা লৈ লৈছোঁ আৰু ইয়াতে মই হালধি আৰু নিমখ দি ধুনীয়াকৈ সানি ল'ম, মিক্স কৰি ল'ম, যাতে পটলৰ ফাকে ফাকে ধুনীয়াকৈ নিমখ আৰু হালধি সোমাই যায়। এতিয়া ভিতৰত নিমখ নোসোমালে খাবলৈ বৰ ভাল নহ'ব। অলপ অলপ যাতে নিমখ সোমাই হালধি সোমাই এনেকুৱাকৈ মই ধুনীয়াকৈ সানি লৈছোঁ। আৰু এই সানি হোৱাত মই এতিয়া তেলত ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি ল'ম। আৰু এই ৰেচিপিটো যি ল'ৰা ছোৱালীয়ে বা ডাঙৰ মানুহে হওক পটল নাখায়, তেওঁলোকেও খাই ভাল পাব, কাৰণ দেখিবলৈ ধুনীয়া, দেখাত ধুনীয়া হ'লে খাবলৈও ভাল লাগে। আৰু এই ৰেচিপিটো আপোনালোকৰ ল'ৰা ছোৱালী টিফিনতো দিব পাৰে, চাহৰ লগতো ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰে, খাবলৈ বৰ ভাল লাগে। মই তেলত ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ। এটা ছাইড ফ্ৰাই হৈ গ'লে আকৌ লুটিয়াই দিম। এয়া মই লুটিয়াই দিছোঁ। লুটিয়াওঁতে আপোনালোকে মন কৰিব লাহে লাহে লুটিয়াব, কাৰণ বেছিকৈ য'ত কাট খাইছে তাত হয়তো সৰু হৈ যাব পাৰে। লাহে লাহে লুটিয়াব লাগিব, নহ'লে ভাঙি যোৱাৰ ভয় আছে। এনেদৰে লাহে লাহে লুটিয়াই ল'ব। মোৰ গোটেইখিনি লুটিয়াই হ'ল। এতিয়া মই আকৌ 5 মিনিটমান ৱেইট কৰিম ইটো পিঠিও হৈ যাবলৈ। এয়া মোৰ হৈ গ'ল। এতিয়া মই এইখিনি উলিয়াই ল'ম প্লেট এখনত। এয়া গোটেইখিনি মই উলিয়াই ল'লোঁ বাতি এটাত। আৰু দুপিচ থাকি গৈছিল, মই সেইকেইটাকো এনেধৰণে ফ্ৰাই কৰি লওঁ। আৰু দেখিছেনে ডিজাইনটো কি ধুনীয়া হৈছে ফ্ৰাই কৰোঁতে। হ'লেও মোৰ কাটোতে অলপ বেছিকৈ কাট খাই গ'ল বুলি এয়া এপিচ দেখিছোঁ দুডোখৰ হ'বলৈ ধৰিছে। একো নাই, আপোনালোকে কাটোতে লাহে লাহে কাটিব। বেছি স্পীডত কাটিলে বেছি চোকা কটাৰী হ'লেও দৰকৈ সোমাই যায়, গম পোৱা নাযায়। লাহে লাহে কাটিব। অলপ চামুচেৰে ধুনীয়াকৈ হেঁচি দিলে ডিজাইনটো ওলাই পৰে। এনেকৈ বনালে মোৰ ল'ৰা ছোৱালীকেইটাও খাই বৰ ভাল পায়। আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আপোনালোকেও ট্ৰাই কৰিব। আজিলৈ ইমানটো সামৰিছোঁ। ধন্যবাদ।